সদৌ অসম প্ৰগতিশীল নাৰী সন্থা নগাঁও জিলা সমিতি আৰু ৰহা ব্লক সমিতিৰ সহযোগত 116তম আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰি প্ৰতিবাদী সমদল যাত্ৰা। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। আজিৰ দিনটোতে ৰহা ক্ৰীড়া সন্থা ভৱনৰ পৰা সদৌ অসম প্ৰগতিশীল নাৰী সন্থা নগাঁও জিলা সমিতি আৰু ৰহা ব্লক সমিতিৰ সহযোগত 116তম আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰি এক প্ৰতিবাদী সমদল যাত্ৰা উলিয়াই আমেৰিকা ইজৰাইলৰ ইৰাণ আক্ৰমণ বন্ধ কৰক, প্ৰধানমন্ত্ৰী মোদীৰ নাম এপষ্টেইন ফাইলত উল্লেখ কিয়, মোদীয়ে তাৰ জবাব দিয়ক, মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে স্বেচ্ছাচাৰী সুতৰ হাৰ লোৱা আৰু মহিলাক হাৰাশাস্তি কৰা বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মাই ঋণ মুক্তিৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক, অংগনবাড়ী আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়ক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে সমগ্ৰ অঞ্চল কঁপাই তোলে। ৰহাৰ পৰা নৱজ্যোতিৰ ৰিপৰ্ট JN গেৰি নিউজ। আন্তৰ্জাতিক নাৰী দিৱস, এই নাৰী দিৱস আমি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই ৰহা ব্লক সমিতিয়ে নগাঁও জিলাৰ সহযোগত আমি 8 মাৰ্চ ৰহা ক্ৰীড়া ভৱনত অনুষ্ঠিত কৰিছোঁ। যে দুখৰ বিষয় যে আজি যি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস, আজি সংগ্ৰামী দিৱস। এই সংগ্ৰামী দিৱসত আমি সকলো মহিলাই প্ৰতিটো অধিকাৰ পাবৰ কাৰণে আমি সংগ্ৰাম কৰিব লগা হৈছে। আৰু আজি এই চৰকাৰখনে এই মহিলাসকলক নগদ ধনৰ আঁচনি দি যি প্ৰবল প্ৰতাৰণাহে কৰা কিন্তু দেখা পোৱা গৈছে। আৰু ৰাজ্যৰ যিটো অৰ্থনৈতিক ব্যৱস্থা, এই অৰ্থনৈতিক ব্যৱস্থাটো কুঙা কৰি পেলাইছে। আজি ৰাষ্ট্ৰৰ আজি যুদ্ধ হৈছে, আজি ইৰাণক আক্ৰমণ কৰিছে, তাত এখন বিদ্যালয়ত আজি কণ ছাত্ৰীসকলক আজি মাৰি পেলোৱা হৈছে, বোমা বিস্ফোৰণ কৰা হৈছে। কিন্তু আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কিন্তু ইয়াত নীৰৱ হৈ আছে। যি ইৰাণ কিন্তু আমাৰ ভাৰতৰ কিন্তু বন্ধু। আৰু আজি চৰকাৰে মহিলাসকলক যি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিম বুলি যি প্ৰতিশ্ৰুতি দি এই চৰকাৰ গঠন কৰিছিল, আজি কিন্তু এই মহিলাসকলক কিন্তু ইয়াৰ কিন্তু প্ৰতাৰণা কৰিলে। আৰু এই প্ৰতাৰণা কৰা কিন্তু আচল যি জবাব, এই 2026ত এই মহিলাসকলে আমি দিব বুলি ভাবোঁ। আৰু আজি 8 মাৰ্চ এই ঐতিহাসিক যি দিন, এই ঐতিহাসিক যি দিনত আজি হিমন্ত বিশ্ব শৰ্মাৰ যি দুৰ্নীতি, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীয়ে যি প্ৰবল মহিলাসকলক যি প্ৰতাৰণা কৰিলে, এই প্ৰতাৰণাৰ বিৰুদ্ধে 2026ত উচিত সিদ্ধান্ত দিব বুলি আমি আজি এই শোভাযাত্ৰা আমি